অক্ষৰৰ অন্তৰালত ডিব্ৰুগড়ৰ হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ শাখা সাহিত্য সভাৰ উদ্যোগত সৃষ্টি হোৱা বিশিষ্ট ব্যক্তিৰ সৈতে হোৱা সাক্ষাৎকাৰৰ এক ধাৰাবাহিক অনুষ্ঠান। এইবাৰৰ অতিথি কবি, সাহিত্যিক, আলোকচিত্ৰকাৰ, খেলুৱৈ আৰু অস্থিৰোগ বিশেষজ্ঞ ডাক্তৰ ৰঞ্জিত কুমাৰ বৰুৱা। অক্ষৰৰ অন্তৰালৰ প্ৰথম খণ্ডৰ অতিথি কবি, আলোকচিত্ৰকাৰ ডক্টৰ বৰুৱাৰ কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতে প্ৰকাশ পাইছে বহু কবিতা। তেওঁৰ এই সৃষ্টিৰ আঁৰৰ কিছু কথা পাতিব ডিব্ৰুগড়ৰ হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা তথা শাখা সাহিত্য সভাৰ সভানেত্ৰী ডক্টৰ তৃষ্ণা দুৱৰাই। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা কৰ্মজীৱনৰ সমাপ্তি কৰি অৱসৰ গ্ৰহণ কৰা প্ৰকৃতিপ্ৰেমী ডাক্তৰ বৰুৱা এজন সুদক্ষ আলোকচিত্ৰকাৰ। বৰ্তমান ডাক্তৰ বৰুৱা কবিতা আৰু আলোকচিত্ৰৰ সংমিশ্ৰণত সৃষ্টি হোৱা কাব্যচিত্ৰ শীৰ্ষক গৱেষণাত বৰ্তি হৈ আছে। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা শিক্ষা অৰ্জন কৰি ডক্টৰ বৰুৱাই ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। ডক্টৰ বৰুৱা এজন চিকিৎসক হোৱাৰ উপৰিও এজন কবি আৰু ফটোগ্ৰাফাৰ। তাৰোপৰি তেখেতৰ আৰু এটা গুণ আছে যিটো আমি জানো যে তেখেত খুব ভাল খেলুৱৈ, তেখেত খেলতো অনুৰাগ আছে। আৰু আজি সেইকাৰণে ইমানবিলাক বস্তু যিজন মানুহৰ গাত আছে, যিজন মানুহৰ ব্যক্তিত্বত আছে, সেই মানুহজনক আজি আমি আপোনালোকে সকলোৱে চিনি পায়েই। তথাপিও আমি আকৌ এবাৰ দুই এষাৰ কথা পাতিবলৈ ইয়ালৈ মাতি আনিছো। দাদা, মই জানো যে আপোনাৰ ঘৰ দুলীয়াজানত। 2008 আপুনি যি কবিতা সংকলন কৰিছে গোলাপী পোহৰ, তাত এটা কবিতা আছে, মই চাইছো পেজ ইয়াত আছে। কবিতাটোৰ নাম আছে টিপলিং। এই কবিতাটোৰ বিষয়ে মই সেইকাৰণে আৰম্ভণি এইটোৰ পৰাই কৰিছো, যিহেতু আপোনাৰ আৰম্ভণি টিপলিং। এই কবিতাটোৰ আঁৰত যোনখিনি কথা লুকাই আছে, আপোনাৰ আৰম্ভণি জীৱনৰ যাত্ৰাৰ, সেই বিষয়ে আপুনি কি ক'ব? মোৰ আচলতে দুলীয়াজান চহৰখনত ঘৰ নহয়, টিপলিঙত ঘৰ। আমি এটা গাঁৱলীয়া পৰিৱেশত ডাঙৰ হৈছিলোঁ। আৰু এই মনত আছে মোৰ, আমাৰ এজোপা প্ৰকাণ্ড আম গছ আছিল। বতৰত আমি আম গছত বহুত ওখ ডাঙৰ, আমি এনেকে ফৰ্মুটি দুলিয়াই আমি আম পাৰি খাওঁ। বাৰীত আছিলে ডাঙৰ ডাঙৰ ক'লা জামু গছ, তাত উঠি যাওঁ। যেতিয়া পকেটত ভৰাই লওঁ আৰু গছৰ ওপৰতে উঠি উঠি খাওঁ। এই কথাবিলাক আচলতে মনটো খুলিয়াই থাকে। সেই স্মৃতিবিলাকে বোধ কৰোঁ মাজে মাজে তালৈ টানি লৈ যায়। তেনেকৈ সেইবিলাক একচুৱেলি ক'ব গ'লে অনুভূতি বুলি ক'ম মই। অন্তৰত শুই থকা, সকলো সময়তে শুই নাথাকিলেও প্ৰায় সেইখিনিয়ে এই কবিতাই কওক বা অন্যান্য যিকোনো সৃষ্টিমূলক কামতে মোক সদায় উদগনি দি আহিছে। আমি দেখিছো আপোনাৰ যিহেতু শুই থকা বুলি কৈছে, আপোনাৰ কবিতাত কিন্তু সেয়া বেছ জাগ্ৰত। কাৰণ প্ৰত্যেক কবিতাতে আমি সেই সাৱলীল এটা গাঁৱৰ জীৱন, পৰিৱেশ, সৰু সৰু অনুভূতি প্ৰত্যেকটো কবিতাতে আপোনাৰ প্ৰকাশ পাইছে। কিন্তু মই সেইকাৰণে সুধিম, আপুনি এগৰাকী চিকিৎসক, গতিকে আপোনাৰ মতে কবিতাৰ সংজ্ঞা কি? কবিতা আপোনাৰ বাবে কি? কবিতা বিদগ্ধ পণ্ডিতসকলৰ ওচৰত বেলেগ বেলেগ সংজ্ঞা আছে। মোৰ কাৰণে কবিতা হ'ল এটা নিজকে অকণমান প্ৰকাশ কৰা, নিজৰ ভিতৰত থকা মইটোক অকণমান উলিয়াই আনি মই অকণমান নিজকে যেন স্থিতি দিব খোজো। সেইটোৱে হ'ল মোৰ কবিতা। আপোনাৰ তেতিয়াহ'লে আপোনাৰ যি চিকিৎসা বিদ্যা বুলি ক'ম, যে অস্থিৰোগ বিশেষজ্ঞ, আপুনি শল্য চিকিৎসাও কৰে, চাৰ্জাৰী কৰে আপুনি, আৰু সেই চাৰ্জাৰী ফিল্ডতো আপুনি কেতিয়াবা কবিতাই আপোনাক খুন্দিয়াই নে? কাৰণ সেইখিনি সময়ত আপুনি
কাৰণ কবিতা হ'ল এটা আহ, ভাৱ ভাৱ আৰু সদত্ব। আৱেগিক বস্তু, এটা ইমাজিনেটিভ বস্তু। আৰু আপোনাৰ চিকিৎসা বিদ্যাটো হ'ল একেবাৰে কেলকুলেটিভ, মেথমেটিকেল কেলকুলেশ্যন য'ত লাগে। গতিকে দুইটা কিন্তু সম্পূৰ্ণ বিপৰীত। তাৰ মাজতে আপোনাৰ কবিতাই কি ধৰণে আপোনাক অনুপ্ৰেৰণা যোগাই আহে? এইখিনিতে মই অকণমান তোমাৰ পৰা অকণমান পৃথককে ক'ব খুজিছো। আচলতে চিকিৎসা শাস্ত্ৰত যোগ দিয়াৰ মোৰ ভাগ্যত যি হ'ল, সেয়া একচুৱেলি এদিনতে হোৱা বস্তু নহয়। খুব সম্ভৱ দ্বিতীয় শ্ৰেণী নহয়, ক্লাছ 2, দ্বিতীয় শ্ৰেণীৰ পৰাই এজন খুব ভাল চিকিৎসকৰ দূৰৰ পৰা দেখিছিলোঁ, আমাৰ ঘৰলৈ আহিছিল। দেউতাক চিকিৎসা কৰিছিল। কথা বতৰা, সাজ পোছাক আৰু দেউতাৰ লগত যিটো ব্যৱহাৰ। দেউতা মোৰ সামাজিক কৰ্মী আছিল। যাবৰ সময়ত দেউতাক কৈ গৈছিল, এঘণ্টামান বহি আছো, মই পৰ্দাখন দাঙি তেখেতক চাই আছিলো। আৰু তাক যাবৰ সময়ত কৈ গৈছিল এটা সাংঘাতিক এটা, যিটো মই পিছৰ জীৱনত চিকিৎসক হিচাপে মই সেইটো ল'বলৈ চেষ্টা কৰিছিলো, যে আপুনি 100 বছৰ জীয়াই থাকে। তো দেউতা সেই সময়ত যথেষ্ট ৰোগাক্ৰান্ত হৈ আছিল। কিন্তু তথাপি সেই এষাৰি কথাই দেউতাক যিটো সাহস দিলে, পিছদিনৰ পৰাই দেউতা আকৌ আগৰ নিচিনাকৈ থিয় পৰা। এই কথাটো মোৰ নিগাজিকৈ থাকিল। আৰু সেইকাৰণে বোধ কৰোঁ ভগৱানেও চাগে ভাবিলে ইয়াক এটা আমি পৰীক্ষা কৰি চাওঁ। সেই অনুপাতে মই চিকিৎসা শাস্ত্ৰটো পঢ়িবৰ কাৰণে সুযোগ পালো। আপোনাৰ তেতিয়াহ'লে তেতিয়া মই ক'ম, এতিয়া এই কথাটো চলি আছে দুটা বিষয় বস্তু। প্ৰথম চোৱা, মেডিকেলত পঢ়োতেতো এটা নতুন জীৱন, এটা বেলেগ পৰিস্থিতি। মৰা মানুহৰ হাড় লাহে লাহে সেইবিলাক বিচনাতে থকা হয়, লগতেই থাকে। হাড় মোৰ সেইবিলাক লগত থাকে। এবাৰ ঘৰৰ পৰা দেউতা আৰু দাদা আহিছে, মই হাড়কেইডালকে লৈ শুই আছো। মই শুলে তই এনেকে শুই আছো, আমাৰতো এইটোৱে জীৱন। আকৌ যেতিয়া প্ৰথম আমি মৰাশ ছেকশ্যন কৰিবলৈ গৈছিলো, তেতিয়া হাতৰ গ্লাভছ পিন্ধিছিলো। লাহে লাহে গ্লাভছযোৰো পাহৰি গলো। তাৰপিছত কেতিয়াবা হাত ধুবলৈও থাকি যায়, মৰাশ চুই আহি তেনেকে ভাতো খাওঁ। গতিকে ভিতৰলৈ সোমাই গ'ল চিকিৎসা শাস্ত্ৰৰ যিটো পৰিধি। কিন্তু চিকিৎসা শাস্ত্ৰত পিছৰ ফাললৈ আমাৰ যিসকল ৰোগী থাকে, সাধাৰণতে মই সদায় ভাবো আৰু মই সদায় মোৰ ছাত্ৰসকলক কওঁ যে এজন ৰোগীক যেতিয়া অপাৰেশ্যন কৰা হয়, ৰোগীজনৰ পৰিয়াল আৰু ৰোগীতকৈ কিন্তু যিজন চিকিৎসকে মই ভাবো মোৰ টেনশ্যন বেছি থাকে, মই ভাল কৰিব পাৰিম নে নোৱাৰিম, মই বেছি বেয়া কৰিম নেকি। গতিকে এই এটা দুৰ্দুল্যময় পৰিস্থিতিৰ সন্মুখীন হৈ থাকো প্ৰায়ে। কিন্তু কবিতা মোৰ শাস্ত্ৰত, চিকিৎসা শাস্ত্ৰতো কবিতা। যেতিয়া তেনেকে উদাহৰণ ধেৰ দিব পাৰি। মই এটা উদাহৰণ দিলো। মোক এবাৰ, আমি প্ৰায় 9 বজাত সোমালো অতি, 5 বাজি গ'ল। সেইদিনাখন খাব গ'লে সময় নাপালো। তাৰপিছত মই আবেলি 5 বাজিছে, আৰু মোৰ এটা প্ৰিয় গান, মোৰ যেতিয়া মনটো ভাল লাগে এইটো সুহুৰি আহি যায়। সেই সময় মই সুহুৰি মাৰি মাৰি ভৰি হাত ধুইছো। তো মোৰ লগত PG এজন আছে, বুজিছে ছাৰ আপুনিতো একো মানুহবিলাকে ৰাতিপুৱা 9টাৰ পৰা 5টা বাজি গ'ল, আপোনাৰ ভাগৰ লগা নাই, আপুনি সুহুৰি মাৰি আছে। মই কৈছো এইটোৱে জীৱন। মই যে আজি মই ভবা মতে তেখেতক মই কিবা এটা সহায় কৰিব পাৰিলো, এইটোৱে কাব্যিকতা মোৰ কাৰণে। এই যে সুৰটো আহিলে, তাৰমানে মোৰ অনুভূতিটোক জগাই দিলে, ঠিক আছে, ভাল হৈছে, আৰু চেষ্টা কৰা। তো এইটো যিটো এটা ভিতৰৰ পৰা অহা অনুভূতি, সেইটোৱে মোৰ কাৰণে কবিতা। আপোনাৰ আচলতে এই কবিতাটো আপোনাৰ ব্যক্তিত্বতে আছে, আপোনাৰ সৃষ্টি আৰু আপুনি কাব্যিক অনুভূতি আপোনাৰ ব্যক্তিত্বতে আছে। সেইকাৰণে আপোনাৰ অন্তৰালৰ পৰাইতো নিজৰ বাবে স্বতঃস্ফূৰ্তভাৱে ওলাই পৰে। আপোনাৰ কবিতাৰ সংকলন আমি ৰাখিছো, এই 4খন আপোনাৰ কবিতাৰ সংকলন। তাৰ মাজত হয়, একেটা কথাটোতে এবাৰ মই তেতিয়া বাহিৰত থাকো, মেডিকেলৰ কেম্পাছ এৰি মই নিজৰ ঘৰত থাকো। এনেকে গৈ আছো, আপোনালোকে মন কৰিব, মেডিকেল কলেজৰ প্ৰিন্সিপালৰ তালৈ যাওঁতে এটা টাৰ্ণিং ল'ব লাগে, চিধা গ'লে TB ৱাৰ্ড। তাতে আমাৰ এটা মূৰ্তি এটা আছে, এস্কেলেপেছৰ মূৰ্তি এটা। পাৰ হৈ যাওঁতে হঠাৎ আৰ চকুৰে দেখিলো কিবা এটা ৰাস্তাত পৰি আছে। গাড়ীখন ৰখালো,
দেখিলো এটা জকা এটা পৰি থকা নিচিনাকে আছে মানুহ এজন চুলি চুটি তই মই নামি গলো নামি গৈ প্ৰথম চাইছো জীয়াই আছে নহয় তেওঁ অকণ অকণকে উশাহ লৈ আছে মই এনেকে হাত দিলো খুব ভিতৰৰ পৰা এই যে গভীৰ মানে বুজাব নোৱাৰা গভীৰৰ পৰা মাত পানী বুলি কৈছে সেই মাতটো এতিয়া মোৰ পাইছে ৰাস্তাত পৰি আছিলে ৰাস্তাত পৰি আছে মানুহগৰাকী মানসিকভাৱে ৰোগগ্ৰস্ত আছিলে তেওঁ দুখ পালে কৰবাত ইয়াত এটা প্ৰকাণ্ড ঘাঁ আৰু পোকবিলাক এনেকে আছে মই আৰু ৰোৱা নাই গাড়ীখন ৰখাই ওচৰত কেজুৱেলিটি আছিলে মই দৌৰ মাৰি গলো ট্ৰলি ললো মোৰ লগত যিসকল ছাত্ৰ আছিলে পোষ্ট গ্ৰেজুৱেট বা আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টছ আছিলে নাৰ্ছ আছিলে বোলো বল চুইপাৰ ললো দাঙিলো লৈ আহিলো তেওঁ কিছু নথকা মানুহগৰাকীক লগে লগে আমাৰ তাত ভাল কি যদি কোনো কাৰো একো নাথাকে কিন্তু আমাৰ তাত ভাল চিকিৎসা পায় ডাক্তৰে ষ্টুডেণ্টে ব্লাড দিব নাৰ্ছৰ হোষ্টেলত যদি মাইকী মানুহ হয় কাপোৰ দিব ডক্তৰণীয়ে কাপোৰ দিব খোৱা বোৱা চব একদম ফ্ৰী দৰৱ কোনোবাই আনি দিব টেষ্ট কোনোবাই যোগাৰ কৰি দিব গতিকে এই যিটো অনুভূতি গধূলি মই এবাৰ গৈছো গধূলি গৈ দেখিছত খুব শান্তিৰে শুই আছে এইবিলাক চব ড্ৰেছিং কৰা হ'ল ইটো কৰা হ'ল সিটো কৰা হ'ল তই মাজে মাজে যাওঁ খবৰ ল'বলৈ বাকী মোক খবৰ দি থাকে কেনে আছে ঠিকে আছে এদিন মই ৰাতিপুৱা আকৌ সোমাই গৈছো এইফালে যাওঁতে দেখিছো তাই মানুহগৰাকী ধুনীয়া কাপোৰ এযোৰ কিনি ওলাই মানসিকভাৱে ৰোগগ্ৰস্ত হলেও কিন্তু তেওঁ বোধ কৰো মোক চিনি পাইছে মোক এনেকে কিবা এটা কলে মই বোলো ভালে আছা যিটো হাঁহি সেই যিটো হাঁহি মই তেওঁৰ মুখত দেখিলো বোধ কৰো তাৰপিছত মোক একো নালাগে আৰু সেই অনুভূতিটো ভিতৰলৈ আমাৰ সেই অনুভূতিবিলাক আপোনাৰ প্ৰকাশ পায় কিন্তু বেলেগ বেলেগ কবিতাত মই নাজানো আপুনি এইটো ঘটনাৰ আঁৰত কিবা কবিতা লিখিছিলে নেকি কিন্তু বহুতবিলাকত আপোনাৰ যি মানৱীয়তা সেই মানৱীয়তা কিন্তু প্ৰকাশ পায় গতিকে এতিয়া আপোনাৰ এই সংকলনলৈ আহিলো গোলাপী পোহৰ কলাজ শংখধ্বনি ঘৰচীয়া মানুহৰ মৰাশ এইখিনি মই আগতেও পঢ়িছো বাৰু কিন্তু তথাপি এতিয়া পঢ়ি পেলাই এটা বস্তু মই মন কৰিলো যে এই দুটা সংকলনৰ মাজত গেপটো কিন্তু বহুত দিছে এটা 2008 2008 আৰু এটা 2023 আৰু এই 15 বছৰৰ কিন্তু পৰিধিত আপোনাৰ কবিতাৰ ধাৰাটো বহুত সলনি হৈছে আগৰখিনি কবিতা এই গোলাপী পোহৰ আৰু কলাজৰ অনুভূতিবোৰো কিছু দুৰ্দান্ত আছিলে দেখা পোৱা যায় কিন্তু বাকীখিনিত কিন্তু অকমান যে 15 বছৰৰ এটা চেঞ্জ এটা সলনি সেইটো অনুভৱ কৰিছো প্ৰত্যেকজনে সেইটো জীৱনৰ শিক্ষা আৰু আপুনি এতিয়া ইমানখিনি আমাক কবিতা দিছে এতিয়া ইয়াৰ যে আপুনি এই মেচিনটো লৈ আহিছে আপোনাৰ ফটোগ্ৰাফি আমি যথেষ্ট এক্সিবিশ্যনত আমি দেখো বা ফেচবুকতো আপুনি দি আহিছে এতিয়া আপুনি এইটোৰ বিষয়ে কৈছে এইটোৰ নাম কি বা এইটোনো আপুনি কেতিয়া হাতত তুলি ললে এইটো একচুৱেলি মই নাইকন ইউজ কৰো হয় নাইকনৰ মিৰৰলেছ কেমেৰা Z8 এইটো বাৰু এতিয়া আহিছে কিন্তু মই এনেই ফটোগ্ৰাফিৰ কথা ক'বলৈ হ'লে মেট্ৰিক পাছ কৰি ইউনিভাৰ্চিটি পঢ়িবলৈ যেতিয়া গুৱাহাটীলৈ গৈছো কটন কলেজলৈ গৈ বহুত সম্পূৰ্ণ স্কুলত থকা বা আমাৰ গাঁৱৰ জীৱনতকৈ সম্পূৰ্ণ পৃথক এটা পৰিৱেশত প্ৰথমটো একোৱে বুজি নাপাওঁ প্ৰথম পৰীক্ষাত চব ছাবজেক্টত ফেইল ঘৰলৈ চিঠি লিখিলো পোষ্টকাৰ্ডত যে মই ইয়াত নপঢ়ো মই যাম তাৰপিছত পূজাৰ বন্ধ আহিলে পূজাৰ বন্ধত ঘৰলৈ আহিলো আহি মই সদায় মাৰ লগত আপোনাৰ হায়াৰ ছেকেণ্ডাৰী কথা কৈছে প্ৰি ইউনিভাৰ্চিটি হয় তই মাৰ লগত শুওঁ তাৰ মায়ে সুধিলে তই কেলে গুচি আহিব কৈছ সেইবিলাক বাৰু কথা বেলেগ তাৰপিছত ঘূৰি যাওঁতে দেখিলো এটা ঘৰত সৰু কেমেৰা এটা পৰি আছে ঘৰলৈ আহি মনটো ভাল লাগিল মায়ে ক'লে ভালকে পঢ় কেমেৰাটো গুচি তাৰপিছত তাত মাজে মাজে এনেই ফটো তোলো ওচৰতে গান্ধী পাৰ্ক আছে কিবা এটা ফটো তুলি কাৰোবাৰ লগত ফটো তোলো ৰুমমেটৰ লগত ফটো তোলো সেইটো চলি থাকিলে তাৰপিছত মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহিলো মেডিকেলত সোমালো মেডিকেলত সোমোৱাৰ পিছত তেনেকে ফটোগ্ৰাফি কৰিবৰ কাৰণে কোনো সময় নাপালো কেলে মানে পঢ়া শুনাও যথেষ্ট থাকে আৰু এটা মোৰ জেদ আছে যে মানে জেদটো হ'ল কিবা এটা কৰিব লাগিব সেইকাৰণে পঢ়াটোতো ঠিকেই আছিলে কিন্তু খুব খেলিছিল
আপুনি মেইনলি ক্ৰিকেট আৰু ফুটবল খেলিছে ফুটবল ভলীবল আৰু এথলেটিক্স এনে মই বেষ্ট লং ডিষ্টেঞ্চ আৰু বেষ্ট এথলেট আছিলোঁ কলেজত হয়। আৰু মেডিকেল পঢ়ি থাকোঁতে ডিব্ৰুগড় টাউন ক্লাবৰ হৈ আমি লীগ খেলিছিলোঁ এই ডিব্ৰুগড় আৰু বিভিন্ন ঠাইত তিনিচুকীয়া নগাঁও ক'ত গৈ আমি ক্লাববিলাকৰ হৈ ফুটবল খেলিছিলোঁ তিনিচুকীয়া ডুমডুমা কলেজৰ টিমৰ বাহিৰত তাৰ মাজতে পঢ়াটো বচাই চলাব লাগিব সেইকাৰণে এটা জেদ মানে কি যে যদি সদায় শিকোৱাখিনি মানে ইমান পঢ়া থাকে পুৱা 8 বজাৰ পৰা 4 বজালৈ আগত এঘণ্টা গেপ থাকে যদি দিনো পঢ়াটো যদি দিনো অকণমান চিজিল কৰি নথওঁ নহয় পিছলৈ আৰু খোজ নাইকিয়া সেইকাৰণে মই এটা জেদ ধৰি যিটো যি পঢ়াইছে সেইদিনাখন মই পঢ়িমেই অকণমান হ'লেও মই পঢ়িম সেইকাৰণে যদি কিবা কথাত মই এঘণ্টা দেৰিকৈ থাকিব লগা হ'ল পিছদিনা ৰাতিপুৱা কিন্তু মই দেৰিকৈ নুঠোঁ সেই এঘণ্টা মই যাবলৈ দিম এইটো এক্সট্ৰা হ'ল এক্সট্ৰা খাটনি তেনেকুৱা ধৰণৰ কিছুমান কাম কৰি মেলি পঢ়া শুনা কৰি মেলি আহি কলেজত সোমালোঁ চাকৰি পালোঁ তাৰপিছত লাহে লাহে অলপ সময় পালোঁ 2 পইচা ভাবিলোঁ আহিল তেতিয়া ভাবিলোঁ ফটোগ্ৰাফী কৰা যাওক কাৰণ এটা খুব এক্সপেন্সিভ খুব খৰচী মানে এটা হবি ক'বলৈ গ'লে এতিয়া সেই এবাৰ বম্বেত গৈছিলোঁ এটা ট্ৰেইনিঙৰ কাৰণে যাওঁতে মানে মই চাই গৈছোঁ যে এটা কেমেৰা কিনিম কি কিনিম সিজনক সোধোঁ আৰু তেতিয়া সেই আপোনাৰ 25,000 টকা তেতিয়াই লৈছিলে সৰু কেমেৰা কম্পেক্ট সেই কেমেৰাটো মই কিনিলোঁ আৰু ইমান সুন্দৰ ফটো উঠে সেইটো বহুত বছৰ সেইটো দি চলালোঁ তাৰপিছত লাহে লাহে DSLR কেমেৰা ল'লোঁ SLR তাৰপিছত DSLR ৰীল থকা কেমেৰাও লগালোঁ লাহে লাহে এতিয়া এইবিলাক আৰু নিজে এতিয়া চৰাই ছবি আৰু বাঘৰ ছবি তোলোঁ কাৰণে অলপ লেন্স আৰু কেমেৰাবিলাকো বেলেগ হৈ গ'ল এইটো ছাৰৰ কিন্তু এই কথাটো খুবেই আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে খুবেই উপযোগী হ'ব বুলি মই ভাবোঁ কাৰণ যি সুন্দৰভাৱে আপুনি সময়ৰ সদব্যৱহাৰ কৰিলে সময়ৰ সদব্যৱহাৰ কৰাৰ পিছত আপুনি এজন চিকিৎসক হৈও আপুনি খেল লগতে আপোনাৰ প্ৰকৃতি প্ৰেম লগতে কবিতা লগতে ফটোগ্ৰাফী এই গোটেইখিনি কাম কৰিব পাৰিলে কাৰণ এই সময়ৰ সদব্যৱহাৰৰ কাৰণেহে কিন্তু সেইটো হৈছে আৰু এতিয়া আপুনি এইটোত কাম কৰি আছে আৰু আমি দেখিবলৈ পাইছোঁ যে আপুনি কবিতা আৰু যি ফটোগ্ৰাফী তাৰ যিটো অদ্ভুত সংমিশ্ৰণ আমি দেখিছোঁ দেখিয়ে মই আচলতে আপোনাক এই বিষয়ে জানিব খুজিলোঁ আৰু আপুনি ফেচবুকতো আপোনাৰ প্ৰায় দেখোঁ যে আপুনি কি ধৰণে এটা কবিতা লিখিলে যেনেকৈ আপোনাৰ এই বাঘৰ ফটোখন সেই বাঘৰ ফটোখন আপুনি কেনেকৈ লৈছিলে আৰু তাৰ লগতে যিটো কবিতা আপুনি লিখিছে সেইটোৰ বিষয়ে অকণমান ক'ব নেকি মোৰ মতে সেই ফটোখন একচুৱেলি আপুনি যোনটো আমাৰ কৰ্মশালা কৰিলে মই পিছফালে বহি আছিলোঁ মই আপোনাৰ সেইখন ফটো কিন্তু মই ক'ৰবাৰ পৰা লোৱা ফটো বুলিয়ে ভাবিছিলোঁ আপুনি তোলা ফটো বুলি মই ভবা নাছিলোঁ গতিকে সেইখন খুবেই দুৰ্লভ ফটো আৰু খুবেই জটিল এটা কাম আপুনি কৰিলে সেই ফটোখন তুলি আৰু সেইখনৰ ক্লেৰিটি ইমানেই স্পষ্ট ফটোখন তেওঁ অকণমান কওকচোন আপুনি কেনেকৈ ইমান সাহস কৰিলে বাঘটো কিমান দূৰৰ পৰা আপুনি ফটো তুলিলে আৰু তাৰ লগত কবিতাটো এইটো আছিলে পান্না আছে দিল্লীৰ ওচৰত খাজুৰাহোৰ ওচৰত আচলতে ছোৱালীক থ'বলৈ বাহিৰলৈ যাব তাইক মই থৈ পেলাই আৰু ভাবিলোঁ সময় সদব্যৱহাৰ কৰি পান্নালৈকে যাম তো বাঘ বিচাৰি ফুৰিছোঁ প্ৰথম দিনাখন একো নাপালোঁ তো পিছদিনাখন যাওঁতে খবৰ পালোঁ এনেকৈ বাঘিনীজনী আছে P151 চফাৰী আমি জীপত যাওঁ তাতো খোজকাঢ়ি যাব নোৱাৰে গৈ দেখিলোঁ ঢেৰ জীপ লৈ আছে কেমেৰা লৈ মানুহ বহি আছে চবৰে মুখত উৎকণ্ঠা বাঘিনীজনী বহি আছে কিন্তু থিয় হোৱা নাই নেদেখি মানে ভালকে এবাৰ ইফালে এবাৰ সিফালে ড্ৰাইভাৰে জীপখন অলপ আগুৱাই দিলোঁ তাৰপিছত প্ৰথম বাঘিনীজনী যেতিয়া দেখিলোঁ অকণমান সন্মুখত ঘাঁহ আছে ফটো লৈছোঁ ভাল ফটো উঠা নাই তাৰপিছত তেওঁ লাহেকৈ উঠিলে আৰু বাঘ প্ৰথম দেখিছিলোঁ আপোনাৰ ৰন্থমপুৰ ৰাজস্থানত তো সেই প্ৰথম দেখা বাঘিনীজনী আছিলে T19 টাইপ টাইগ্ৰেছ 19 তো এই বাঘিনীজনীৰ যিটো সুন্দৰতা খোজ কঢ়া মুখৰ চাৱনি আৰু এটা মানে আভিজাত্য প্ৰথম দেখি মইতো একদম নোম থিয় হৈ গ'ল মই এটা ভিডিঅ' কৰিম নে ফটো তুলি মই পাহৰি থাকিলোঁ যেনেকৈ প্ৰথম প্ৰেমিকাক দেখিলে কি কৰোঁ কি নকৰোঁ লাগে মোৰ তেনেকুৱা অৱস্থা তো এইবাৰ মই ভাল ফটো তুলিব নোৱাৰিলোঁ কাৰণ মই নাৰ্ভাছৰ কোবত মানে পাহৰি থাকিলোঁ কিন্তু সেই যে
বাঘৰ আচলতে ভাল লাগে কেলে মোৰ কিছুমান কথা আছে। 1 নম্বৰ কথা মই বাঘক লাহে ভাল পাবলৈ ললো কেলে এই ৰূপটো। বাঘক চবে কয় হিংস্ৰ। আপোনালোকে যদি কোনোবাই পঢ়িছে আমাৰ মেন ইটাৰ্ছ অফ তেখেতে কেইটামান কথা কৈছে। তেওঁ কৈছে যে বাঘ হিংস্ৰ নহয়, বাঘক বদনাম দিব নালাগে। হিংস্ৰ শব্দটো বাঘত নাথাকে। আৰু বাঘ চবতকৈ আটাইতকৈ পৰিণত চিকাৰী। যেতিয়া বাঘে চিকাৰ কৰে, যাক চিকাৰ কৰে পহুৱে হওক কাবাৰ হওক, অকণো দুখ পাবলৈ নিদিয়ে। ক'ব নোৱাৰাকে মৃত্যু অৱধাৰিত হিচাপে আহে। পটককে ধৰিব, এক পাক মাৰিব, খতম। কুকুৰে যেনেকে মেকুৰীক এক পাক মাজত ধৰি এনেকে পকাই দিয়ে, এনেকে চকুৰ আগত মোৰ কুকুৰে মেকুৰী মাৰিছিলে এবাৰ, চকুৰ আগত মই দেখিছো। এনেকে ধৰি পেলাই এটা পাক মাৰি দিয়ে, স্পাইনটো ভাঙি যায়, চকত যায়, মৰি থাকে। পেইনলেছ ডেথ। পাকৈত আৰু 2 নম্বৰ খেলুৱৈ বুলিয়ে ক'ব লাগিব। আৰু 2 নম্বৰ গাৰ যিটো ৰং একচুৱেলি তলত এখন ছাল থাকে, আমাৰ যেনেকে ছাল আছে, ওপৰৰ সেইটো কোট হয়, ফাৰ। আমি যে ফাৰৰ কোট পিন্ধো, আৰু তাত আপোনাৰ হালধীয়াৰ পৰা ৰঙচুৱাৰ এটা মিক্সৰ এটা থাকে। কমলা ৰঙৰ হ'ব পাৰে, অলপ গভীৰ বা হালধীয়া, কিন্তু মিক্সাৰ এটা থাকে। আৰু মাজে মাজে ঢেকীয়া পাতৰ নিচিনা ক'লা আঁচ থাকে। সেইকাৰণে সেই বাঘটোক ঢেকীয়াপতীয়া বাঘ বুলি কয়। আৰু সেই ঢেকীয়াপতীয়া দাগটোৰ পৰাই, কাৰণ এইটো ফিংগাৰ প্ৰিণ্টৰ নিচিনা। এতিয়া মোৰ যি ফিংগাৰ প্ৰিণ্ট হ'ব সেইটো বেলেগৰ লগত নিমিলে। তেওঁলোকৰ যিটো ঢেকীয়াপতীয়াৰ দাগ আছে দেহত ক'লাকে, সেই দাগটো কিন্তু অকল সেই বাঘ বা বাঘিনী, সেইটোৰ পৰা বাঘটোক মানে চিনাক্তকৰণ কৰিব পাৰে। তেনেকে নাম দিয়ে নেকি বাঘবিলাকৰ? বাঘবিলাকৰ যে নাম দিয়ে, থাকে মানে কোনোবাই পটককে এদিন প্ৰথম দেখিলে, এতিয়া মই তাৰ পিছৰ এজনীৰ নাম P15, পি মানে পান্না, 151, সেইটো ডিচিফাৰ কৰিব লাগিব। ছেকেণ্ড বাঘ মই দেখিছিলো গব্বৰ, প্ৰকাণ্ড বাঘ, একদম মানে গা শিয়ৰি উঠে। মোৰ 10 ফুট দূৰৰ পৰা এনেকে লাহেকে পাৰ হৈ খোজ কাটল। ক'ত দেখিছিলে এইটো? দেখিছিলো তাৰোৱা, মহাৰাষ্ট্ৰ। মানে যিটো গতি, যিটো শক্তিশালী, মানে যে শক্তিবান প্ৰাণী হয়, এইটো ধৰিব পাৰি। আৰু কোনো ফুটনি নাই, আৰামছে। তাৰপিছত বাঘৰ এই ফটোখনৰ যে কথা ক'লা, ইমান ধুনীয়াকে কেনেকে তুলিছে। তাৰ আগতো এগৰাকী বাঘিনী মই পাইছিলো, পাৰ্দিৱালী বাঘিনী, পাৰ্দিৱালী বুলি কয়। এই পাৰ্দিৱালী বাঘিনৰ মানে গৰম দিনত গৈছিলো। তাত মানে কি হয়, মধ্যপ্ৰদেশত পানী চানী কম থাকে, সেইকাৰণে বাঘ চাবলৈ হলে এপ্ৰিল মাহৰ লাষ্টত বা মে' জুন মাহত যাব লাগে। তাত মানে কি কৰে, কিছুমান ঠাইত চৰকাৰে পানী জমা কৰি থয়, আৰু বাঘ তালৈ আহিবই। কাৰণ বাঘে একেবাৰতে 30-35 কেজি মাংস খায়, আৰু খুব গৰম হয় বাঘৰ। তাৰ বডি টেম্পাৰেচাৰ সাধাৰণতে 37 ডিগ্ৰী থাকে ইণ্ডিয়ান। গতিকে সেই গৰমৰ পৰা বাচিবলৈ সদায় পানী বিচাৰি ফুৰে। আমি তেনেকে বিচাৰি ফুৰোতে গলো, দেখিলো প্ৰায় 60 ফুট তলত তাই বহি আছে, আগফালে চাই আছে, আমি পিছফালৰ পৰা দেখি আছো। চাই আছো তাৰপিছত আৰু মাথাত মাতিবও নোৱাৰে, শব্দ কৰিব নোৱাৰে, একো কৰিব নোৱাৰে। অলপ পিছত তাই এনেকে চালে, চাই পেলাই তাই খং উঠিছে। কেনেকে গম পায়? আমাৰ যে দাঁত নিকটোৱা বুলি কয়, দাঁত নিকটাই যে হাঁহে বা মেকুৰী কৰে, যে কুকুৰে কৰে, তেনেকুৱা এটা মুখ কৰে। মুখখন কেলে, সেই মুখৰ ওপৰৰ তালোত এটা গ্ৰন্থি থাকে। সেই গ্ৰন্থিটো হ'ল হাইপাৰ চেন্সিটিভ, বহুত তাৰ নাৰ্ভ এণ্ডিংছ আছে। বাঘে সেইটোৰ সহায়ত 20 কিলোমিটাৰ দূৰত বাঘে খোজকাঢ়িছে নে, বাঘিনীয়ে খোজকাঢ়িছে নে, মানুহ গৈছে নে, অন্য কিবা গৈছে নেকি ধৰিব পাৰে। আপুনি এইখিনি যথেষ্ট গৱেষণা কৰিছে, জানিব লাগে। দ্বিতীয়তে, তেওঁলোক এই বাঘে যে তেওঁ চাই আছিলে 15 মিনিট সময় আমালৈ এনেকে চাই আছিলে, এই চাৱনিটোত কি আছে সেইটো জানিবলৈ মই চেষ্টা কৰিছো। এই চাৱনিটোত বৰ ধুনীয়া কথা কিছুমান শিকিলো। কিন্তু আপুনি কিমান দূৰৰ পৰা আছিলে? এইটো প্ৰথম পাইছিলো 40 ফুট দূৰত। 40 ফুটৰ পৰা আপুনি ইমান সুন্দৰকে চকুৰ ভাৱ বুজি পাইছে? আচৰিত কাব্যিক এজন চিকিৎসক বুলি মই কম, আচৰিত এজন কবি। 40 ফুট দূৰৰ পৰা বাঘৰ চকুৰ ভাষা বুজি পাইছে। এইটোত ফকাচ কৰি দিলে কেমেৰাত ধুনীয়াকে ওলাই আহে। এইটো মানে কেইবাটাও বাঘে যে চাই, এনেকে চকুকেইটা টিপিয়াই চাই, মেকুৰীও চাই,
প্ৰথম কথাটো হ'ল আমাৰ যিসকল তেনেকুৱা এক্সপাৰ্ট আছে তেওঁলোকে বহুতখিনি কথা কৈছে বাঘে মানে কি চাই এতিয়া আমি বহি আছো জীপত আমালৈ যে চাই আছে মানে তেওঁ একচুৱেলি কি ক'ব খুজিছে বা কি চাব খুজিছে আপোনালোকে মানে কেমেৰাৰ লেন্সেৰে সেইটো বস্তু ধৰিব পাৰে ধৰিব পাৰি কিন্তু সেইবিলাক আগতীয়াকে নাজানিলে প্ৰথম কথা হ'ল বাঘৰ ৰাজ্য আমি গৈছো কোন নেকি মাত্ৰা দিয়া নাই এনেকুৱা প্ৰথম যে মানে ডাজ নট মেটাৰ যোনে নহওক ডাজ নট মেটাৰ ৰজাই হওক কোনে হওক মই এইখন মোৰ ৰাজ্য ইয়াত মই ৰান্ধি বাৰু দ্বিতীয়তে যদি তেওঁ মানে বিৰক্তি হৈছে শুই আছে চিঞৰ বাখৰ কৰিছে হুলস্থুল হৈছে তেতিয়াও সেই দাঁত পিকটোৱা সেইটো অকণমান দেখুৱায় কিন্তু তাত যদি কাণ কেইখন চিধা হৈ থাকে ভয় কৰিবলগীয়া একো নাই কিন্তু কাণ যদি ইয়াত লগাই দিয়ে কিন্তু এটেক কৰিব পাৰে সেই বস্তুটো জানিব লাগিব সেইটো আমি মেকুৰীৰো দেখো কিন্তু যেতিয়া এটেক কৰি উঠে এনেকুৱা লগাই দিব আৰু এখন দাঁত নিকটাই ধৰে বুজিব লাগিব যদি চান্স পায় কিন্তু এটেক কৰিব বহুত কথা আছে চাৱনীটো কি ক'ব বিচাৰিছে আৰু কেতিয়াবা কি হয় খাই বৈ শুই উঠি পেলাই মানে অলম বিলমকে আমি যেনেকে কি বুলি কয় চিয়েষ্টা কৰা বুলি কয় যে ৰিলেক্স আৰু সেইটো চাউনি হ'ব পাৰে বিভিন্ন ধৰণৰ চাউনি তাত ফুটি উঠে কিন্তু মোৰ চোৱাটো কেলে আমি অকমান পাৰিপাৰ্শ্বিকতাৰ লগতো আমি অকমান জড়িত থাকো বা দেখি আছো পৃথিৱীখন চকুৰ আগত কেনেকে ধ্বংস হৈ গৈ আছে তো সেই ক্ষেত্ৰত বাঘৰ কি কৰিবলগীয়া আছে মই যেতিয়া পঢ়া শুনা আৰম্ভ কৰিলো তেতিয়া মই গম পালো যে বাঘে এইটো সাংঘাতিক কাম নজনাকে কৰি আছে বা বাকী জন্তুবিলাকে কি কৰি আছে কাৰ্বন চিংক আমাৰ যে টেপৰ তলত টিঙৰ বেচিন থাকে সেইটোক চিংক বুলি কৈ আছে যেতিয়া বাহিৰৰ পৰা মহাকাশৰ পৰা যেতিয়া কাৰ্বন পাৰ্টিকলছ বিলাক আহে আমাৰ তালৈ আল্ট্ৰাভায়লেট লাইট আহে তেতিয়া সেই আকৌ ঘূৰি যায় গ্ৰীণ গেছ হৈ পেলাই তেওঁলোক আকৌ ঘূৰি যায় কিন্তু সেইবিলাক যদি ঘূৰি নাযায় ৰাখি থৈ দিয়ে তেতিয়া গৰম হয় গতিকে কি কৰে গছ পানী মাটি এইবিলাকে ধৰি থয় বেয়া গেছ তেতিয়া বাঘৰ কি কাম আছে পাৰিপাৰ্শ্বিকতাৰ লগত বাঘে পশু খায় এটা মানে ডেকা বাঘ বা বাঘিনী বছৰত প্ৰায় 63টা মান পশু খাবলৈ লাগে ডাঙৰ খাই তেতিয়া যে এবাৰত 25 কেজি খাবৰ এলেহুৱা খাই লৈ আৰু একদম এসপ্তাহ হৈ যায় যে কি নহওক তেওঁলোকে পশু খায় পশু খালে কেনেকে আমাৰ পাৰিপাৰ্শ্বিকতা বাচিব পহুৱে ঘাঁহ খায় যদি পহু খোৱা কোনো নাথাকে ঘাঁহবিলাক খাই শেষ হ'ব তেতিয়া সেই যে বেয়া গেছ বিলাক আহিলে ক'ত ধৰি কিহে ধৰি থব মানে ইক'চিষ্টেমৰ এটা তেওঁলোক এটা ভাগ তেওঁলোকে পহু খায় সেইকাৰণে মই প্ৰথমে কথাটো বুজা নাছিলো যিখন অভয়াৰণ্যত পহু বেছি থাকে তাত বাঘ বেছি থাকে মই কথাটো বুজি পোৱা নাছিলো পঢ়া শুনা কৰি যেতিয়া বুজি পালো তেতিয়া হয় এতিয়া যাব লগা হলে মই অভয়াৰণ্যলৈ যাব লগা মই এতিয়া খুব চিলেক্টিভ আগতে য'ত আছে চবলৈ গৈ আছে গতিকে এতিয়া আকৌ যোৱাৰ প্লেন আছে লাহে লাহে যাম বাৰু সেইটো খালে পহুখিনিও বাঢ়িব নাপালে নহলে পহুৱে খাই শেষ কৰি আছে পহু কলৈ যাব ওলাই আহিব লাগিব গতিকে এই যিটো ভাৰসাম্য বাঘে কৰি আছে সেই কথাটো তেওঁ চাৱনীটো কৰিছে বুলি মই ধৰি লৈ আৰু তাৰ লগত যোনটো আপুনি কবিতা ৰচনা কৰিছিলে সেই কবিতাটোত আপুনি বাঘৰ পৃথিৱীলৈ আগমনৰ পৰা আৰম্ভ কৰিছিলে কবিতাটো অদ্ভুত এটা কবিতা কিতাপ এখন লিখি আছো আচলতে বাঘৰ ওপৰত বিভিন্ন কিতাপ পঢ়ি থপ্পৰ বুলি এজন আছে বাল্মীকি থপ্পৰ তেখেতক ৰন্থম্বুৰৰ টাইগাৰ মেন অফ ইণ্ডিয়া টাইটেল দিছিলে তেওঁলোকে বাঘৰ কাৰণে বাঘক জীয়াই থাকিবৰ কাৰণে বিভিন্ন ধৰণৰ উপায় লৈছিলে আৰু তেওঁলোক ঘণ্টা দিন ৰাতি চেট পেটকে জংঘলতে থাকে গছৰ ওপৰতে উঠি থাকে নোখোৱা নেমেলিকে ফটো তুলিব বহুত জানিবলগীয়া কথা আছে তেওঁলোকৰ কিতাপবিলাক পঢ়িলে আপুনি যেতিয়া এই চিত্ৰ কাব্য ফটোগ্ৰাফি এণ্ড পোয়েট্ৰি এই বস্তুটোৰ ওপৰত এই বিশেষ ভাগটোৰ ওপৰত নতুনকে আপুনি আগৰ পৰাই কাম কৰি আছে আচলতে কিন্তু এতিয়া আপুনি গৱেষণামূলক অকমান কাম কৰিছে বুলি মই গম পাইছো অকমান আপুনি জনাওকচোন কাৰণ আপুনি আমাৰ শতদল শাখাই কানৈ মহাবিদ্যালয়ৰ আপোনাক নিমন্ত্ৰণ কৰি আনিছিলে এটা কৰ্মশালাৰ বাবেও গতিকে কৰ্মশালাতো আমি যথেষ্টখিনি কথা গম পাইছো তাৰ উপৰিও আপোনাৰ পৰা আৰু অলপ জানিবলৈ বিচাৰিম যে আপুনি কেনেকুৱা পাইছে আৰু
কি কয় আপুনি এই বিষয়ে, আপোনাৰ মতামত কি? মই এই সুযোগতে কানৈ কলেজ, আমি একচুৱেলি সৰুৰ পৰাই কানৈ কলেজ বুলি DSSK বুলি আমাৰ ফালে নাহে। মোৰ বাইদেউ পঢ়িছিলে, হোষ্টেলত আছিল, পইচা দিবলৈ আহোঁ মায়ে, গতিকে কানৈ কলেজ অন্য বিশেষখন কানৈ কলেজ থাকিলেও এইখন কানৈ কলেজ। গতিকে ইয়াৰ প্ৰিন্সিপাল ডক্টৰ শশীকান্ত শইকীয়া তেখেত এজন আগৰণুৱা ব্যক্তি বুলি ক'ম মই, এক্টিভ। তেখেতে কলেজখনৰ কাৰণে কি কি কৰিছে, তেখেতৰ বাবেই আচলতে আজি আমাৰ এই শাখাটো গঠিত হৈছে, তেখেতৰ অনুপ্ৰেৰণা। আজিয়ে এতিয়া তেখেতে ইয়াত ৰৈ আছে যেনেকে হলেও। তেখেতক মই আন্তৰিকতাৰে মোৰ ধন্যবাদ জ্ঞাপন কৰিছো মোক এই সুযোগ দিয়াৰ বাবে। মোক মাতিলে মই অলপ নিজৰ অভিজ্ঞতাও ৰাইজৰ লগত অকণমান শ্বেয়াৰ কৰিব পাৰিলো। আৰু দ্বিতীয়তে ডক্টৰ তৃষ্ণা দুৱৰা, মই ঘৰুৱা চিনাকি, কিন্তু তেওঁ মোক নিমন্ত্ৰণ দিলে। আৰু মই মানে কি হয়, যিহেতু কবি মানুহ, এবাৰ আমি জংঘললৈ গ'লে অনবৰতে ঘূৰিও ভাগৰ লাগে, 3 ঘণ্টা 4 ঘণ্টা একদম গৰমত নামিব নিদিয়ে, ক'তো নামিব নোৱাৰি। গতিকে সেই তেনেকুৱা পৰিস্থিতিত কেতিয়াবা খুব নিজান যোৱা মানুহে গম পায়, খুব গৰম, ওখ ওখ গছ চাৰিপিনে, এই যিটো নিৰ্জনতা তাত, সেই নিৰ্জনতাত যদি কোনোবা থাকিবলৈ সুবিধা পাইছে, সেইটো এটা কিন্তু মই ক'ম যে এইটো এটা জীৱনৰ এটা ডাঙৰ ড্ৰাইভাৰ আছে, গাইড আছে, আৰু মই, আৰু একো শব্দ নাই, বতাহ অকণ অকণকে বৈ আছে, কোনো চৰাই চিৰিকটিৰ মাত নাই, একোৱেই নাই, আপুনি তাৰ মাজত সোমাই আছে। সেই পৰিস্থিতিত মনটো কেনেকুৱা হয়, বহু ক্ষেত্ৰত হঠাৎ চৰাই এটা আহি ওলাই। আপুনি তেনেকে এটা ময়ূৰা চৰাইৰ ফটো দিছিলে, মই আচৰিত হৈছিলো, এইটো আপুনি কেনেকে পালে? আপোনাক মই সুধিছিলো যে এইটো আপোনাৰ সঁচাকে লোৱা ফটো নে এইখন? নাই, এইটোতো বৰ সাংঘাতিক কথা। এইটো তাত মই বহি আছো, কেনিও ফটো নাই, গৰম, আমাৰ পানী বটলো শেষ হ'ল, তেনেকুৱাত আহিলে বতাহ, মৌৰা চৰাইটো আহিলে, আহি পেলাই চালি ধৰিছে, এনেকে নাচি। আমাৰ যে থিয়েটাৰ বিলাকত বা যে চাউথ ইণ্ডিয়াৰ বিলাক যে প্ৰৱেশ কৰে, এনেকে নাচি নাচি আহিছে, আৰু এইটো চালি ধৰি পেলাই ইফালে গৈছে সিফালে গৈছে। অলপ পিছত মাইকী গৰাকী আহিছে, তেওঁ আহিছে অলপ পিছত, আৰু মানে অভিমান কৰিছে, মই ভাবিছো আকৌ বহি গৈ গছৰ তলত পৰিছে, নাচাই মানে চালি ইমান দেৰি মই ধৰিলো, তই নাহিলি, ইমান দেৰিকে আহিছ টাইপৰ, ধৰি পেলাই এনেকে জাপত বহি আছে, তাই আকৌ ইফালে গৈছে সিফালে গৈছে, মানে সাংঘাতিক। সেইটো এটা অনুভূতি লৈ এটা কবিতাও সৃষ্টি হ'ল তাতে। আৰু সেই কবিতাটো আপুনি তাতে লিখিলে নে পিছত লিখিলে? পিছত লিখিছে, হয়। মানে সেই বস্তুটো এইটো মোৰ লগত থাকিব। আচ্ছা, এতিয়া ফটো পয়েট্ৰি বা চিত্ৰ কাব্য, এই বস্তুটো যেতিয়া মোক ক'লে, মই নিজে আগতো লিখিছো, কবিতা লিখি থাকো, পটককে কিবা এটা হ'ল, ফটো এখন দেখিলো আগতে, পটককে দেখি কিবা মনলৈ আহিলে, ভাৱ এটা আহি গ'ল, আৰু এই মুহূৰ্তটো মনলৈ আহে মোৰ মানসিক পৰিস্থিতি কেনেকুৱা আছিলে, বাঘটো বা বাঘজনী দেখাৰ পিছত কেনেকুৱা লাগিলে, বা চৰাইটো দেখাৰ পিছত কেনেকুৱা লাগিলে, মই ভাগৰুৱা হৈ আছিলো, তাহাঁতক দেখি মোৰ কি লাগিলে। তো এইবিলাকে কাৰ্য কৰি থাকে, আৰু তাৰ বিনিময়ত কেতিয়াবা এটা কবিতা সৃষ্টি হয়। তো এই বিষয়ে যেতিয়া তোমালোকৰ ফালৰ পৰা মোক নিমন্ত্ৰণ কৰা হ'ল, তেতিয়া মই ভাবিলো বস্তুটো ভালকে পঢ়া যাওক। তো সেই বিষয়ে মই নেটত গ'লো, বিভিন্ন কিতাপ পত্ৰ চাই দেখিলো যে ই আচলতে শিল্পটো একেবাৰে 1850 চনত প্ৰথম আৱিষ্কাৰ হৈছে বুলিয়ে ক'ম। তেতিয়া ব্ৰিটিছৰ, ইংলেণ্ডৰ এটা মই কৈছিলো তেতিয়া যে ব্লেক কাণ্ট্ৰি বুলি কৈছিলে, ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ কাৰণে যে এইবিলাক কয়লা পুৰিছিলে, তেল পুৰিছিলে, ধোঁৱা ওলাইছিলে, এখন গাঁও ক'লা হৈ গৈছিলে, মানুহবিলাক তাৰ পৰা গুচি যাব। তো সেই তাৰ আশে পাশে বাস কৰা এজন ফটোগ্ৰাফাৰ আছিল, তেওঁ মাজে মাজে চাইকেল লৈ যায়, তাতে মানে সেই পুৰণা সেইবিলাকৰ ফটো। সেই সময়তে সেই একেটা অঞ্চলত এগৰাকী মহিলা কবি আছিল, আৰু তেখেত সেই সময়ৰ ইংলেণ্ডৰ এজন প্ৰখ্যাত কবি। দুইজন ওচৰা ওচৰি চিনি পাই ইজনে সিজনক, ক'লে যে মই ফটো তুলি আনিছো, তুমি এটা কবিতা লিখা। তেওঁ লিখে তেওঁৰ লেভেলত, কেতিয়াবা সেই ফটোখনৰ লগত নিমিলে, ফটোগ্ৰাফাৰজনে বিচৰা মতে নহয়, দুইজনৰ কাজিয়া লাগে। তাৰপিছত তেতিয়া হেৰিয়ে সোধে, কবিগৰাকীয়ে সোধে, তুমি কি বিচাৰিছা, এইখন ফটোৰ পৰা তুমি মই কি ক'ব লাগে। তেতিয়া ফটোটো পেইণ্টিং হে
না ফটোৱে ফটোৱে ফটো তাৰপিছত লাহে লাহে সেইকাৰণে দুজন হ'ল, এজন ফটোগ্ৰাফাৰ এজন কবি, গতিকে কেতিয়াবা এক্সপ্ৰেশ্যনটো মিলি যায় কেতিয়াবা নিমিলে। তাৰপিছত আহিলে সেইটো হ'ল যুটীয়াভাৱে কৰা। ভাৰতত ৰঘুৰায় বুলি আমাৰ বিখ্যাত ফটোগ্ৰাফাৰ কলিকতা। কলিকতাৰ ভাৰতৰ বিখ্যাত ফটোগ্ৰাফাৰ, তেখেতৰ কবিতাবিলাক বেংগলৰ এজন সেন বুলি কবিয়ে সাধাৰণতে ইংৰাজী ভাষাত কেতিয়াবা লিখে, অনুবাদ কৰে। গতিকে দুজন পৃথক মানুহ, কিন্তু একেজন ফটোগ্ৰাফাৰ আৰু একে কবি কাহিনী মানে একেলগে কৰা ফটো পয়েট্ৰিটো মই বিচাৰি বিচাৰি অকল ভাৰতত এজনহে পালো এতিয়ালৈ। হয়, তেখেত তেখেতক পালো। হয়। আৰু পাই তেখেতৰ কিতাপ এখনো আছে, ই ৰেডি কিতাপ এখন আছে। তেওঁ সেই প্ৰথমে আৰম্ভ হৈছিলে কেপশ্যন, ফটোগ্ৰাফখন দি এটা কেপশ্যন বনাই দিয়ে কবিতা নিচিনাকে, সেইটো দি বহুত দিন চলিছে। কিন্তু পয়েট্ৰি বেলেগ, কেপশ্যন বেলেগ, গতিকে এতিয়া মানে একেজন হোৱাৰ পৰা আপুনি কবিতাটো ন্যায় কৰিব পাৰে বা ফটোখনকো ন্যায় কৰিব পাৰে, সেইটো মই বিশ্বাস কৰোঁ। গতিকে ভাল লাগিলে দাদা, আপোনাৰ লগত আৰু কথা পাতিম। আমি এটা এটা সৰু সৰুকে আমি লৈ থাকিম, পডকাষ্ট কৰি থাকিম তেনেকে। আৰু আজি এইখিনি কথা গম পালো। সেইদিনাখনো আচলতে আমাৰ ষ্টুডেণ্টৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে আমি মাতিছিলো আপোনাক। ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে খুব ভাল পালে আপোনাৰ সেই অনুষ্ঠানটো। আৰু আমি এই পডকাষ্টটোৰ জৰিয়তে আকৌ আপোনাক এবাৰ ধন্যবাদ জনাইছো, আৰু লগতে এই শাখাটো গঠন কৰাত যি আমাৰ অধ্যক্ষ মহোদয়ৰ ভূমিকা আছে, ডক্টৰ শশীকান্ত শইকীয়া ছাৰ, তেখেতকো ধন্যবাদ জনাইছো। আৰু এইটো এটা আমি চিৰিজ হিচাপে আগবঢ়াই লৈ যাম। আজি খুব ভাল আৰম্ভণি হ'ল বুলি ভাবিছো মই, আপোনাক মাতিবলৈ পাই। আপোনাৰ পৰা কথাখিনি খুব ধুনীয়াকে শুনিলো, আৰু এইটো জনপ্ৰিয়তা লাভ কৰিব বুলি মই ভাবিছো। আৰু ভৱিষ্যতে তেনেকে আমি কৰি যাম। আৰু আপোনাকো, আপুনি এই বিষয়ত আৰু অলপ গৱেষণা কৰক। আপোনাক আকৌ আমি এদিন নিমন্ত্ৰণ কৰিম, আপোনাৰ পৰা আৰু কথা জানিম। ধন্যবাদ জনাইছো দাদা, থেংক ইউ ছ' মাচ।